আমাৰ বৰহোলা অঞ্চলৰ বিভিন্ন যিসমূহ তেলখাট আছে মেৰাপানীৰ পৰা আদি কৰি এই তেলখাটসমূহৰ পৰা বৰহোলা GGHলৈ টেংকাৰসমূহত ক্ৰুডেল অনা হয় আৰু যিসমূহ তেখেতলোকৰ খালী গাড়ী সেই খালী গাড়ীসমূহ ৰাখিবৰ বাবে নগাবত চাৰিআলিতে তেখেতলোকে দুটামান পইণ্ট সৃষ্টি কৰি লৈছে কিন্তু ইয়াৰ মূলতে আছিল যে যিসমূহ খালী গাড়ী ইয়াত ৰাখিব লাগে তেখেতলোকে ভৰ্তি গাড়ী ৰাখিব নালাগে খালী গাড়ী ৰাখিব লাগে কিন্তু আজি দুৰ্ভাগ্য আমি দেখা পালোঁ বিভিন্ন সময়ত আমি অনুমান কৰি আহিছিলোঁ বা বিভিন্নজনৰ লগত কথা পাতি আহিছিলোঁ তেখেতলোকে বা ড্ৰাইভাৰসকলৰ লগত কথা পাতি আছিলোঁ আগতে বাৰম্বাৰ তেখেতলোকক কৈছিল যে আপোনালোকে কেনেবাকৈ ইয়াত তেল ভৰ্তি গাড়ী ৰাখে নেকি কিন্তু তেখেতলোকে পুনশ্চতে নাকচ কৰিছিলে আমি ইয়াত খালী গাড়ীহে ৰাখোঁ বুলি কৈছিলে কিন্তু আজি ঘটনাটোৰ পৰা প্ৰমাণ হ'ল যে তেখেতলোকে খালী গাড়ী ইয়াত নাৰাখে ক্ৰুডঅইলসমূহ আনি ইয়াত জমা ৰাখে আৰু তাৰপিছত তেখেতলোকে ৰাইজক আভুৱা ভৰায় বা আমাক আভুৱা ভৰায় আৰু বিভিন্ন সময়ত আমি দেখা পাইছোঁ যিহেতু অসমত বিভিন্ন ঠাইত তেলৰ চোৰাং কাৰবাৰ চলি আছে আমাৰ সন্দেহ হয় যিহেতু আজি যিটো ঘটনা হ'ল মই প্ৰশাসনৰ লগতো আলোচনা কৰিছিলোঁ বৰহোলা আৰক্ষী প্ৰশাসন আৰু পানীখাইটি প্ৰশাসনৰ লগতো যোগাযোগ কৰিছিলোঁ তেখেতলোকৰ ভাষ্য সম্পূৰ্ণ বিপৰীত আছিল বৰহোলা প্ৰশাসনে কৈছে যে শ্বৰ্ট চাৰ্কিটৰ ফলত ঘটনাটো হ'ল আৰু পানীখাইটি আৰক্ষী চকীয়ে কৈছে যে তেখেতলোকে ইয়াত আহি যেতিয়া ঘটনাটো বুজ লৈছে কিন্তু ইয়াত যিসকল ব্যক্তি আছিল কাকো দেখা পোৱা নাই সকলো পলাই পতং দিলে কিন্তু আৰু তেখেতলোকৰ দায়িত্ব আৰু কৰ্তব্য আছিল ইয়াত সাধাৰণতে স্থানীয় মানুহ বা যিসকল ইয়াত ড্ৰাইভাৰ আছিল তেখেতলোকে পানী ছটিয়াই জুই নাইকিয়া কৰিছে য'ত টেংকাৰখনত জ্বলিছিল কিন্তু প্ৰশাসনৰ দায়িত্ব আছিল লগে লগে বৰহোলা ফায়াৰ ব্ৰিগেডত হওক বা তেখেতলোকৰ জিম্মাত লৈ যিখন ইয়াত ক্ৰুডঅইল গাড়ী আছে সেই গাড়ীখনি তেখেতলোকে থানাত ৰাখিব লাগিছিল কিন্তু কি কাৰণে আজি তেখেতলোকে য'ত জ্বলিছে য'ত গাড়ীখন ৰাখি থোৱা আছিলে তাতে ৰখাই থৈ মাত্ৰ দুজনমান চিকিউৰিটি দি তেখেতলোকৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য সামৰণি মাৰিছে অতিকে দুৰ্ভাগ্যজনক আমাৰ বৰহোলাবাসীৰ বাবে আমি এইটোকে অনুমান কৰিব পাৰোঁ যে যি সময়ত বিভিন্ন ঠাইত চোৰাং ঘটনাবিলাক হৈ থাকে নগাবাদৰ এই অঞ্চলতো নিশ্চয় তেলৰ এক চোৰাং সৰবৰাহ চলি আছে কিয়নো আমি বিভিন্ন সূত্ৰে গম পাইছোঁ যে বিগত সময়ত এনেকুৱা অঞ্চলবিলাকত এনেকুৱা চোৰাং কাৰবাৰবিলাক হয় গতিকে প্ৰশাসনক আমি দাবী জনাইছোঁ আৰু যদি আমি চাওঁ যে যোৰহাটৰ যিগৰাকী আৰক্ষী অধীক্ষকৰ দুৰ্বলতাৰ বাবে যোৰহাটত বিভিন্ন ঘটনা পৰিঘটনা ঘটিবলৈ পাইছে গতিকে আৰক্ষী অধীক্ষকৰা যদি কঠোৰ নহয় আৰু DGP মহোদয়কে মই আহ্বান জনাইছোঁ যে যোৰহাটত এনে নিষ্কৰ্মা SP নিদি আমাক সবল নেতৃত্বৰ এজন SP প্ৰয়োজন হৈছে কিয়নো আৰক্ষী অধীক্ষকজনে গোটেই জিলাখনৰ প্ৰশাসনতন্ত্ৰ নিয়ন্ত্ৰণৰ হাতত থাকে তেখেতৰ ভূমিকাই যদি সন্দেহজনক দুৰ্বল হয় তেতিয়া অপৰাধী চক্ৰই গোটেই ঘটনাবিলাক কৰিবলৈ দুষ্কাৰ্য কৰিবলৈ সুবিধা পায় গতিকে ইয়াত সম্পূৰ্ণ আমি যদি প্ৰশাসনে বা DGPয়ে উচ্চ পৰ্যায়ৰ তদন্ত দিয়ে নিশ্চয় ইয়াৰ যিসমূহ দুষ্কৃতিকাৰী কালপিতসমূহ ওলাই জলদত পটপটকৈ ওলাই পৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ